অসম লাইভ 24 এনআৰই গ্ৰুপৰ CMD আমাৰ দাস ডাঙৰীয়াই আমি এই গুৰু আসনৰ মাধৱ পুৰুষৰ জ্বলাই থৈ যোৱা অক্ষয় মন্দিৰৰ ওচৰত আমি সংকল্প লৈছিলোঁ যে আমি এখনি ভাওনা পাতিম। এই ভাওনা কৰি পেলাই আমাৰ 10খন হ'লগৈ প্ৰভু ভগৱন্তৰ কৃপাত 5 দিনত আমি 10খন ভাওনা উপভোগ কৰিলোঁ। আমি গুৰু বন্তি গছিৰ কথা এইকাৰণে উল্লেখ কৰিলোঁ যে তেখেতৰ মনটো খুব বহল কৰি দিলে আৰু আমিও পৰিচালনা সমিতি নাম সমিতি বা আমাৰ কৃষি সমিতি আছে, বিশেষকৈ আমাৰ গাঁওখন এই গাঁওখনে এইখিনি ক'বই নোৱাৰে খুব সুন্দৰভাৱে তেখেতসকলে অন্যান্য আৰু নিষ্ঠাৰে বহু কৰ্ম কৰিলে। তেখেতসকলৰ ওচৰত আমি সেৱা জনাইছোঁ। 87 বছৰীয়া এজন নামঘৰীয়া তেখেতকো ৰাতিপুৱা লগা আছে, কিমান আনন্দ। সেইবিলাক গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি আমি বিশ্বৰ দৰবাৰলৈ নিব লাগিব। ইতিমধ্যে আমাৰ দাস ডাঙৰীয়াই কৈছে যে আমি হিন্দীটো পাৰিলে এখন ভাওনা বাহিৰৰ ৰাইজক দেখুৱাব লাগে। খুব ভাল কথা যে আমি যে কৈ থাকোঁ যে শংকৰদেৱক বিশ্বৰ দৰবাৰলৈ নিব লাগে, কৈ থাকিলে নহ'ব। সেইকাৰণে আমি ঢোল বজাই থাকিলে নহ'ব, ঢোল আমি আচল জেগাত বজাই দেখুৱাব লাগিব। সেয়া আমি দাস ডাঙৰীয়াক আৰু তেখেতৰ পৰিয়াল পুত্ৰ কন্যা তেখেতৰ চেনেলৰ সমূহ কৰ্মকৰ্তা সকলোকে আমি সদায় আশীৰ্বাদ দিলোঁ যে 5 দিনত আমি আধ্যাত্মিক দিশ ৰক্ষা কৰি প্ৰথম দিনাখন আমি 10খন নাটক এই গুৰু আসনৰ ওচৰত আগবঢ়াই লৈ যোগান নাম পাঠেৰে আমি শুভাৰম্ভ কৰিলোঁ। আৰু এনেকুৱা ধৰণে পাৰ হৈ গ'ল। কালি এটা আচৰিত কথা, ইয়াত আমি সামৰণি মাৰি ঘৰলৈ গৈছোঁ, কেইটামান বৰষুণ পৰিছে, মানে সুজল বৰষুণা। ই এটা খুব শুভ লক্ষণ। মই ঘৰত কৈছোঁ যে ধন্য, নিজেও ধন্য আমি আৰু দাতাও ধন্য হ'ল আৰু ইয়াত অংশগ্ৰহণ কৰা দলসমূহ ধন্য হ'ল বুলি আমি ভাবিছোঁ। সেয়ে অনাগত দিনত এখেতক আমি ঢেকীয়াখোৱা বৰনামঘৰৰ এজন ভকত বুলি আমাৰ বুকৰ মাজলৈ সোমাই আনিলোঁ আৰু তেখেতৰ পৰিয়ালো আমাৰ লগত থাকিব সদায়। নামঘৰ আমি কৈছোঁ যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এভাগ নামঘৰ। এই ভাগত কোনো উচ্চ আসন বা নিম্ন আসনৰ কথা নাই, ইয়াত কোনো জাতিৰ কথা নাই, সকলোৰে বাবে দুৱাৰ খোলা আছে, সকলো আহক। এই নামঘৰ ভাগ এটা কথাই আমি ৰাইজক আহ্বান জনাইছোঁ, এতিয়া নিজৰ বুলি ভাবি ল'লেই আমি আৰু খুব পৰম সন্তোষ পাম। এইখিনি আমাৰ পিতৃ পিতামহসকলে যি নামঘৰ ভেটি ৰাখি থৈ গ'ল তেখেতসকলকো আমি শ্ৰদ্ধা জনালোঁ। আৰু লগতে আমাৰ দাস ডাঙৰীয়াৰ পিতৃ য'তেই আছে ত'ৰে পৰা তেখেতক আশীষ প্ৰদান কৰক। তেখেতৰ বিদেহ আত্মা আমি সদগতি কামনা কৰিলোঁ, তেখেত অমৰ হওক আৰু তেখেতৰ পৰিয়ালক প্ৰতিদিনেই আশীৰ্বাদ দি থাকক। পথে প্ৰৱেশে জানে বাহনে যে কোনো অপয়ামঙ্গল দুৰ্ভিক্ষই দেখা নিদিয়ক, তাৰ কাৰণে আমি প্ৰভুৰ ওচৰত সেৱা জনাই আমাৰ আজি বঁটা বিতৰণী সভাৰে আমি কাৰ্যসূচী সামৰণি মাৰিম। ধন্যবাদ।